সাধাৰণতে কোৱা হয় যে এখন ছবিয়ে সহস্ৰ শব্দ অংকন কৰে। আমাৰ বডি লেংগুৱেজৰ ক্ষেত্ৰতো একেটা কথাই সঠিকভাৱে প্ৰযোজ্য। আমাৰ বডি লেংগুৱেজ আৰু আচৰণৰ মাজেদি আমি ক'ব নোৱাৰাকৈ আমাৰ স্বভাৱ, সঁচা অনুভূতি আৰু আত্মবিশ্বাসৰ মাত্ৰা সম্পৰ্কে আনক অৱগত কৰোঁ। আমাৰ শাৰীৰিক অৱয়ব এযোৰ মানৱ চকুৰে চোৱাৰ মুহূৰ্ততেই আমাৰ বিষয়ে চাওঁতাজনৰ মনৰ ভিতৰতে এক সুনিৰ্দিষ্ট ধাৰণাৰ জন্ম হয়। এই ধাৰণাৰ ভিত্তি হৈছে আমাৰ মুখখনে কিবা ক'বলৈ মেল খোৱাৰ পূৰ্বেই বাকী শৰীৰটোৱে সশব্দে বহু কথাই কৈ দিয়ে। নমস্কাৰ ভিউৱাৰ্ছ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে উল্লেখিত কেইটামান উপায় অৱলম্বনৰ সহায়ত আপোনাৰ মুখৰ শব্দ আৰু দেহ ভংগীমাৰ মাজত সামঞ্জস্য ৰক্ষা হ'ব। তদুপৰি এইবোৰে আপোনাক এক আত্মবিশ্বাসী, উদ্যমী তথা কৌতূহলী ব্যক্তিলৈ পৰিণত কৰিব। গতিকে পলম নকৰি আজিৰ এই ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ আহকচোন। পোনপ্ৰথমতে কথোপকথনৰ সময়ত সদায় আনজন ব্যক্তিৰ চকুত চকুত হৈ কথা কোৱাৰ যত্ন কৰিব। তাৰ অৰ্থ সেইবুলি মানুহজনক থৰ লাগি চাই থকাটো নহয়। মাজে সময়ে আপোনাৰ চাৱনি তেওঁ চকুৰ পৰা আঁতৰাই নিব। দলবদ্ধভাৱে যদি কথা পাতি আছে তেন্তে দলৰ প্ৰত্যেকৰে সৈতে চকুৰ সংযোগ ৰাখিব। নাম্বাৰ 2, খোজ কাঢ়োতে বা বঢ়োতে আপোনাৰ কাণখন পোন তথা বৰ্গাকৃতি হৈ থাকিব লাগে। লেহুকা অৱয়ৱে অনিশ্চয়তা, উদ্বিগ্নতা, এলাহ, দুৰ্বলতা আৰু আত্মবিশ্বাসৰ অভাৱৰ কথাহে প্ৰতিফলিত কৰে। নাম্বাৰ 3, শৰীৰৰ সন্মুখত হাত সাৱটি থকাটোৱে নিশ্চিতভাৱে ব্যক্তিজনৰ নিসংগতা তথা অৱৰুদ্ধ মনোভাৱৰ কথা ফুটাই তোলে। নাম্বাৰ 4, যেতিয়াই মানুহে কোনো পৰিস্থিতিত উদ্বিগ্ন, বিচলিত অনুভৱ কৰে অথবা অসহজবোধ কৰে তেতিয়া হাত দুখন জেপত ভৰাই থয়। গতিকে কথা কওঁতে হাত দুখন জেপৰ পৰা উলিয়াই এনেদৰে ৰাখিব লাগে যাতে মুখৰ কথা অধিক অৰ্থবহ হয় আৰু আপোনাৰ আত্মবিশ্বাসী ব্যক্তিত্ব ফুটি উঠে। নাম্বাৰ 5, চকীত বহোতে মূৰৰ পিছফালে দুয়োখন হাত ৰখাটো বিশেষকৈ পুৰুষসকলৰ মাজত দেখা যায়। এই দেহভংগীমাত বহাৰ অভ্যাস বাদ দিয়ক, কিয়নো ইয়াৰ জৰিয়তে মই সকলো জানো জাতীয় উচ্চাত্মিকতাবোধ প্ৰকাশিত হয়। নাম্বাৰ 6, যদি আপুনি বহি থকা অৱস্থাত চোলাৰ কলাৰ হাতেৰে টানি থাকে তেন্তে এনে এক ভাৱ প্ৰকাশিত হয় যে মই কিন্তু চোলাৰ কলাৰৰ ভিতৰত গৰম হৈ পৰিছোঁ। এনেদৰে চোলাৰ কলাৰ টানি থকা কাৰ্যই মনে মনে খং উঠি থকা, মানসিকভাৱে উদ্বিগ্ন হোৱা বা প্ৰবঞ্চনাৰ ইংগিত বহন কৰে। নাম্বাৰ 7, বহি থকা অৱস্থাত ডিঙি বা মূৰৰ পিছফালে খজুৱাই থকা কাৰ্যই হতাশা বা উদ্বিগ্নতাৰ বৰ্ধিত মাত্ৰাকেই বুজায়। এজন ব্যক্তিয়ে মিছা কথা কোৱাৰ সময়ত সঘনাই ডিঙি বা মূৰৰ পিছফালে হাতেৰে স্পৰ্শ কৰে। নিজকে নিজে এইদৰে স্পৰ্শ কৰাটো শাৰীৰিক অসহজবোধ, অপৰাধবোধ বা কিবা ভুল কাম কৰাৰ শক্তিশালী লক্ষণ। নাম্বাৰ 8, চকীত বহি আপোনাৰ ভৰিৰ ওপৰত ভৰি তুলি লোৱা কাৰ্যই যদিও আৰাম অনুভৱ কৰা যেন দেখায়, বাস্তৱিকতে ইয়াৰ জৰিয়তে আপোনাৰ অসহযোগী তথা কোনো এক বস্তু বা কথা সম্পৰ্কে আকুৰবোজ মনোভাৱ প্ৰতিফলিত হয়। ইয়াৰ দ্বাৰা আৱেগিকভাৱে ঠাইডোখৰৰ প্ৰতি বা চকীখনৰ ওপৰত আপোনাৰ দাবীৰ কথা প্ৰতিফলিত হয়। নাম্বাৰ 9, সঘনাই হাতেৰে মুখত স্পৰ্শ কৰি থকাৰ আচৰণে আপুনি বিচলিত হোৱাকে বুজায় আৰু আলোচনাৰ সময়ত এনে কাৰ্যই শ্ৰোতা বা আন আলোচকসকলৰ মনোযোগ হ্ৰাস কৰিব পাৰে। নম্বৰ 10, সহজ ভংগীমাত থাকক, বেছি উদ্বিগ্ন বা সচেতন যেন ভাৱ প্ৰদৰ্শন নকৰিব। নম্বৰ 11, মুখত সদায় এটা মুকলিবুৰীয়া মনোভাৱ তথা গ্ৰহণমুখী প্ৰৱণতা ফুটি উঠিব লাগে। ভিউৱাৰ্ছ, আজিৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকক অচিনাকি ব্যক্তিৰ লগত কিদৰে কথা পাতিব লাগে তাৰ কেইটামান টিপছ আগবঢ়াম। গতিকে আপোনালোকলৈ মোৰ অনুৰোধ থাকিল, আপোনালোকে যেন মোৰ এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।